নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াইছোঁ আন এটা কাহিনী, যি কাহিনীয়ে আপোনালোকক জীৱনলৈ বহুতখিনি পৰিৱৰ্তন আনিব। হিন্দু ধৰ্মত যাক আমি জ্ঞানৰ প্ৰতীক হিচাপে শ্ৰদ্ধা কৰোঁ, যাৰ জন্মদিন আমি গুৰু পূৰ্ণিমা হিচাপে উদযাপন কৰোঁ, যাৰ জীৱন আৰু কৰ্মই হিন্দু ধৰ্মৰ জ্ঞান আৰু সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰসাৰত অপৰিসীম অৱদান আগবঢ়াইছে, যাৰ ৰচনা আজিও মানুহৰ বাবে পথ প্ৰদৰ্শক হৈ ৰৈ আছে। হয় বন্ধুসকল, এই কাহিনীটোত আজি মই তাকেই ক'বলৈ ওলাইছোঁ। যিজনৰ বিষয়ে ক'বলৈ ওলাইছোঁ সেইজন হৈছে বেদব্যাস। বেদব্যাসক বিষ্ণুৰ চতুৰ্বিংশতি অৱতাৰৰ ভিতৰত ধৰা হয়, যাৰ পূৰ্ণ নাম কৃষ্ণদ্বৈপায়ন ব্যাস। হিন্দু ধৰ্মৰ এক পৰম গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আৰু মহাভাৰতৰ যাক ৰচয়িতা হিচাপেও জনা যায়। তেওঁক বেদসমূহৰ সংকলক আৰু বিভাজক হিচাপেও শ্ৰদ্ধা কৰা হয়, যাৰ বাবে তেওঁক ব্যাসদেৱ বা বেদব্যাস নামেৰে জনা যায়। হিন্দু পৌৰাণিক কাহিনী অনুসৰি তেওঁ ভগৱান বিষ্ণুৰ অংশ, অৱতাৰ আৰু জ্ঞানৰ প্ৰতীক। বেদ ব্যাসৰ জন্মৰ বিষয়ে পৌৰাণিক কাহিনীত কোৱা হয় যে তেওঁ ঋষি পৰাশৰ আৰু সত্যৱতীৰ পুত্ৰ আছিল। তেওঁ জন্ম হৈছিল যমুনা নদীৰ এক দ্বীপত, যাৰ বাবে তেওঁক দ্বৈপায়ন বুলি কোৱা হয়। তেওঁৰ গাৰ বৰণৰ বাবে তেওঁক কৃষ্ণ নামেৰেও জনা গৈছিল। পৌৰাণিক বিশ্বাস অনুসৰি বেদৰ জ্ঞান প্ৰথমে এক অখণ্ড ৰূপত আছিল, যি সাধাৰণ মানুহৰ বাবে বুজাটো আৰু অধ্যয়ন কৰাটো অতি কঠিন আছিল। বেদব্যাসে এই বিশাল জ্ঞান ভাণ্ডাৰক 4টা ভাগত বিভক্ত কৰি আমাৰ মানৱ সমাজৰ বাবে অতি সহজ কৰি থৈ গৈছে। সেই বেদ অখণ্ড বেদ ভাগ কৰি তেওঁ 4টা ভাগত বিভক্ত কৰি ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ এই 4টা ভাগত বিভক্ত কৰি তেওঁ মানৱ সমাজৰ বাবে এক বুজিব পৰা আৰু সহজ সৰল কৰি থৈ গৈছে। সেই প্ৰথম ভাগ হৈছে ঋগ্বেদ, যি ভাগত মন্ত্ৰ আৰু স্তুতিৰ সংকলন আমি দেখিবলৈ পাওঁ, আৰু দ্বিতীয় ভাগ হৈছে যজুৰ্বেদ, যি ভাগ বেদত যজ্ঞৰ নিয়ম আৰু মন্ত্ৰৰ সংকলনবিলাক উল্লেখ কৰা আছে। তৃতীয়তে হৈছে সামবেদ, সংগীত আৰু সুৰৰ সৈতে সম্পৰ্কিত মন্ত্ৰ এই সামবেদত পোৱা যায়। চতুৰ্থতে হ'ল অথৰ্ববেদ, য'ত আমি যাদু, ঔষধ আৰু দৈনন্দিন জীৱনৰ সৈতে সম্পৰ্কিত কিছুমান জ্ঞানৰ কথা আমি জানিবলৈ পাওঁ। এই কাৰণে তেওঁক বেদ বিভাজক বুলিও গণ্য কৰা হয়। বেদব্যাসৰ সবাতোতকৈ উল্লেখযোগ্য অৱদান হৈছে মহাভাৰত, যি বিশ্বৰ অন্যতম মহাকাব্য হিচাপে পৰিগণিত হৈছে। এই মহাকাব্যত কৌৰৱ আৰু পাণ্ডৱৰ মাজৰ যুদ্ধৰ কাহিনীৰ লগতে ধৰ্ম, নৈতিকতা, কৰ্তব্য আৰু জীৱন দৰ্শনৰ গভীৰ শিক্ষা সন্নিৱিষ্ট কৰা হৈছে। মহাভাৰতৰ ভিতৰত ভাগৱত গীতাও আছে, য'ত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক জীৱনৰ মূল্যৱান উপদেশ দিছিল। ব্যাসদেৱে এই মহাকাব্য তেওঁ নিজে লিখা নাছিল, তেওঁ লিখিবলৈ হাত আগবঢ়াইছিল গণেশক, যিয়ে তেওঁৰ কথা লিপিবদ্ধ কৰিছিল। বেদব্যাসে 18খন মুখ্য পুৰাণৰ ৰচনা কৰিছে বুলি বিশ্বাস কৰা হয়, য'ত ভাগৱত পুৰাণ, বিষ্ণু পুৰাণ, শিৱ পুৰাণ আদি অন্তৰ্ভুক্ত। এই পুৰাণসমূহত হিন্দু ধৰ্মৰ ইতিহাস, দেৱ দেৱীৰ কাহিনী আৰু নৈতিক শিক্ষা আছে। বেদব্যাসক হিন্দু ধৰ্মত জ্ঞানৰ প্ৰতীক হিচাপে শ্ৰদ্ধা কৰা হয়। তেওঁৰ জন্মদিন গুৰু পূৰ্ণিমা হিচাপে উদযাপন কৰা হয়, যাক ব্যাস পূৰ্ণিমা বুলিও কোৱা হয়। এই দিনটোত গুৰুৰ প্ৰতি শ্ৰদ্ধা জনোৱা হয়।
বেদব্যাসৰ জীৱন আৰু কৰ্মই হিন্দু ধৰ্মৰ জ্ঞান আৰু সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰসাৰত অপৰিসীম অৱদান আগবঢ়াইছে। তেওঁৰ ৰচনা আজিও মানুহৰ বাবে পথ প্ৰদৰ্শক হৈয়ে আছে। বন্ধুসকল, কাহিনীটো যদি ভাল লাগিলে আপোনালোকে এতিয়াও যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লগৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।